কেতিয়াবা ভিএফএত চিট পায় বা ভিএফএ কৰিব খোজে এনেকুৱা দিন আপোনাৰো আহিব। এয়া আমি যাবলৈ ওলাইছোঁ। এয়া মামা বৰ্তমান ই গাছা ধোৱা নাই। চ' এনেকুৱা এটা পৰিৱেশ বিৰাজমান হৈ আছে। এই উপলমাখন নতুন দোকান ষ্টাৰ্ট কৰিছে, ধুনীয়া চেল। চ' সেনেকৈ আমি আছোঁ গোটেইখিনি। গতিকে তপনমাও আছে, এইটো তপনমা। আৰু ইয়াৰো এখন ভাল দোকান আছে, আপুনি তালৈকে আহিব, বহুত কম এনাই দিয়ে বস্তুবিলাক। এখেতৰ নাম দিহিঙীয়া। এওঁ এইখন চাইকেলেৰে জীৱন সংগ্ৰাম কৰি এওঁবিলাক এনাই দেখাই থাকে। বেংকত কিন্তু বহুত পইচা আছে। এওঁবিলাক এনাই অভিনয় কৰি থাকে, ভাঙা চাইকেললৈ ঘূৰি থাকে। কিন্তু বেংকত আৰু বহুত পইচা আছে বাৰু, যি নহওক। মানে আমি যাত্ৰা আৰম্ভ কৰিছোঁ দিয়ক। মানে গাড়ী উঠিব ওলাইছোঁ। দিছ ইজ মানে মামা। যিহেতু আমি ইমান ধনী মানুহ নহয়, গতিকে আমাৰ ইমান মানে এই ভিআইপি গাড়ী চাড়ী নাই। আমি এই লাইন গাড়ীতে যাম। চ' এনেকৈ আমাৰ বেলেগ নাযায়, আমাৰ ফাদাৰ মাদাৰ নাযায়, মামা যাম। চ' সেই ইমান ভিআইপি মানুহ নহয় বা আমাৰ ইমান মানে আৰ্থিকভাৱে ইমান সবলো নহয়। চ' মানে আমি এই লাইন গাড়ীতে যাম। চ' চাওঁ তাতে কি দেখোঁ। কোৱা এখেতৰ নাম দিহিঙীয়া। এক চাওঁচোন কি কৰি আছে, অলপমান পৰ্যবেক্ষণ কৰক এখেতক। এবাৰ যদি পইচা উলিয়াইছে আৰু এবাৰ কিবা চাইছে, চাওঁ। চ' ফাইনেলি মানে মই গাড়ীত বহিলোঁ আৰু। চ' মোৰ আগত সাধাৰণ মামা। এইবিলাক চাওক, মানে পুৱাই বেলেগ কেনেকুৱা এটা পৰিৱেশ বিৰাজমান হৈছে। কি কৰি আছে এওঁলোকে চাওকচোন। চ' এওঁ মানে বাহিৰত চাই আছে, কোনে ক'ত কি কৰি আছে, কোনে ক'ত কি কৰা নাই, পূৰা একদম চাই আছে। চাওক, সেইদল মোৰ সৰু মামা। চাওক কি কৰি আছে, তামোল চুবাই আছে পূৰা একদম। চ' দিয়ক যাওঁ দিয়ক। খানাপাৰা পালোঁ এতিয়া। চ' খানাপাৰাৰ পৰা ডাইৰেক্ট নগাঁৱটো বুজাই যাম। চ' দিয়ক মানে বেছি এতিয়া নবনাওঁ দিয়ক ব্লগ চব। ক'ৰবাত আহিলেই মানে এই মানে আমাৰ মামাৰ খোৱা উৎপাতটো বেছি হয় দিয়ক। মানে বেগ নাচাওঁ দিয়ক, মানে বেগত দিয়া বছৰৰ যোগাৰ লৈ আহিছে কি নাই দিয়ক, নিচা কৈছোঁ দিয়ক। চিনিছোঁ, তামোল পানী নিছোঁ, খাবলৈ নিছোঁ, সামান্য গিফ্ট মাধৱ বা চিদে শিৱ চালে। আৰু এটা বেয়া কথা হ'ল নহয়, তেখেতৰ মানে ৰাস্তাত সেইবিধ লাগিলে। এতিয়াতো মানে সেইবিধ কৰা নাছিলে ভালকৈ, মানে কি ক'ম আৰু, মানে লাগিল। এতিয়া কি কৰিব, গাড়ীখন ৰখানে নৰখে এতিয়াও মানে ক'লে চাওঁ। ড্ৰাইভাৰ দাদাজনক ক'লে যে গাড়ীখন ৰখাব লাগে, কিন্তু গাড়ীখন নৰখে। বেচেৰাৰ উপায় নাই, পূৰা একদম জোৰছে লাগিছে না। সেইকাৰণে কওঁ, আপোনালোকে যদি লং জাৰ্ণি কৰে এইবিলাক মানে জেগাৰ বস্তু জেগাতে থৈ আহিব আগতে। ত' গাড়ীখন ৰখোৱা নাই, এইফালে জোৰছে লাগিছে। ফাইনেলি নামিল দিয়ক। ই মানে এতিয়া নামি কিনে সি পূৰা একদম মানে শান্তি আৰু। চ' এনেকৈ ফাইনেলি আহিল। চাওকচোন মুখত কি হাঁহি একেবাৰে, মানে সেই ভাগ কৰি যিটো সকাহ হৈছে, সেই সকাহৰ হাঁহি এইটো। জেগাত আৰু এতিয়া কিবা জেগাবিলাক খুব সুন্দৰ, ধুনীয়া মানে ফুলনি ৰুইছে, খুব সুন্দৰ, ভাল লাগে জেগাটো। আৰু জেগাবিলাক ধুনীয়া, মানে এটা পৰিৱেশ বিৰাজমান হৈ আছে। যাই আছোঁ মানে হেৰিত, এই কিবা এটা মানে জেৰক্স নে কিবা কৰিব দিছে, বিশ্বাস কৰক বহুত ডকুমেণ্ট লাগে, বিশ্বাস কৰক। আৰু দিছ ইজ মানে ওৰ পৰা তোত যাব লাগে, সেইটোৰ পৰা তোত। আৰু বহুত কষ্ট কৰি দিয়ক। বিশ্বাস কৰক, পূৰা দিনটো ঘূৰিলোঁ অফিচিয়েল কাম কাজত। এতিয়া এই বিচাৰি আছোঁ, বিচাৰি পোৱা নাই, এনেকুৱা লেভেলত ঘূৰিছোঁ না। চ' সেইকাৰণে কৈছোঁ ভাই, জইন কৰা বা চাকৰি কৰা কামটো ইমান সহজ প্ৰচেছ নহয়। বিশ্বাস কৰক, এনেকুৱা লেভেলত মানে কি ক'ব পাৰোঁ, মানে দিয়ক বিশ্বাস কৰক। অলপমান দেখাই দিছোঁ। আৰু এইটোৱে হ'ল মোৰ মানে কোৱাৰ্টাৰ দিব এই ওপৰৰ পাৰ্টত। চ' এটা থাকিব লাগিব। চ' বলকচোন, কিবা কানি আছে, পৰিৱেশটো চাই লওক। দিছ ইজ কোৱাৰ্টাৰ।
দেখি পালোঁ দিয়ক এইখনে হ'ল সেইখন য'ত মই এপইণ্ট হৈছোঁ চ' চাওক না অলপমান মানে আগে পরিষ্কার করি আইবা ও ভাবে আইছে আইলে তো মলা পরিষ্কার করি আর ওইটা লাগবে গোলা নোংরা মোৰ ৰুমটো কি হ'ল জানে তাত তালা মাৰা আছে মস্ত মানে অলপমান লেতেৰা হৈছে বাৰু পিছত এইবিলাক তালা চালা ভাঙিব লাগিব প্ৰথম কথা তাৰপিছত এইবিলাক কৰিব লাগিব চ' তাৰপিছত এইবিলাক কৰিম বাৰু যি নহওক আজি মানে ইমান হেৰি নহ'ল পাঁচটা ৰুম আৰু এইখনেই হ'ল মোৰ অফিচ আৰু দেখালোঁ কৰাটো কেনেকুৱা চ' ইয়াতে দিছে জইনিং আৰু আজি জইনিং কৰিলোঁ পিছত হেৰি কৰিম চ' সেই আৰু নাজানো আৰু কি হয় কামবিলাক অকণমান ৰাতি হ'ল এওঁ মানে পূৰা একদম গাড়ী দেখা জাৰ্ণিৰ মজা লৈ আছে আৰু চাওক